এবাৰ মৰিগাঁৱৰ ভাৰতী নামৰ এটা পিজিৰ মালিকৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। যুৱতীসকলক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে মৰিগাঁৱৰ ভাৰতী নামৰ এটা পিজিৰ মালিকৰ বিৰুদ্ধে। এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সবিশেষ তথ্য লৈ আহিছো। মৰিগাঁৱৰ ভাৰতী পিজিত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ছাত্ৰীয়ে আনিলে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ। নিশাই পিজিৰ পৰা উলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তদুপৰি যুৱতীসকলে উল্লেখ কৰিছে যে পিজিৰ মালিকে মোৰ গাত চুইছে, খুৰাই মোৰ গাত চুইছে, মোৰ শাৰীৰিক সম্পৰ্কৰ কথা কয় খুৰাই। প্ৰাইভেট পাৰ্টত খুৰাই স্পৰ্শ, গোপন অংগত খুৰাই স্পৰ্শ কৰে। এনেধৰণৰ বহু শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ আনিছে যুৱতীসকলে। আৰু মৰিগাঁৱৰ ভাৰতী পিজিত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। আৰু যাৰ ফলত নিশাই ছাত্ৰীসকলে যুৱতীসকলে কাষ চাপে মৰিগাঁও আৰক্ষীৰ। এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছাত্ৰীসকলে অন কেমেৰাত বহু অভিযোগে দাখিল কৰিছে পিজিৰ মালিকৰ বিৰুদ্ধে। মৰিগাঁৱৰ ভাৰতী পিজিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পিজিৰ মালিকৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ আনিছে যুৱতীসকলে। যুৱতীসকলে কৈছে যে খুৰাই মোৰ গাত স্পৰ্শ কৰে, খুৰাই গোপন অংগত স্পৰ্শ কৰে, শাৰীৰিক সম্পৰ্কৰ কথা কয় খুৰাই। এনেদৰে বহু শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ আনিছে ভাৰতী পিজি নামৰ পিজিটোৰ মালিকৰ বিৰুদ্ধে। আৰু যাৰ বাবে নিশাই ছাত্ৰীসকলে কাষ চাপে মৰিগাঁও আৰক্ষীৰ। নিশাই যিহেতু পিজিৰ পৰা উলিয়াই দিয়াৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতীসকলে। নিশাই পিজিৰ পৰা উলিয়াই দিয়াৰ সেই অভিযোগৰ ভিত্তিতে নিশাই ছাত্ৰীসকলে মৰিগাঁও আৰক্ষীৰ কাষ চাপে। আৰু ইতিমধ্যে এই সকলো কথাই ওলাই পৰিছে। ছাত্ৰীসকলে অন কেমেৰাত বহু ভয়ংকৰ অভিযোগ দাখিল কৰিছে মৰিগাঁৱৰ ভাৰতী নামৰ পিজিৰ মালিকৰ বিৰুদ্ধে। যুৱতীসকলে কেনেধৰণৰ অভিযোগ উত্থাপন কৰিছে বা কি কৈছে অন কেমেৰাত আমি সেই এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাইছো। কৈছে যে এইখিনি আমি ভাতৰ গোন্ধ পোৱাৰ পিছতহে ওলালে, এতিয়া আগতে ওলোৱা নাছিলে। প্ৰথম কথা, মই এজনী ছোৱালী, মোৰ বোৱাৰী হয়, মই বিবাহিত, গতিকে মই কিছুমান কথা নোৱাৰোঁ ক'বলৈ, ঘপকৈ মই কৈ দিবলৈ নোৱাৰোঁ। আৰু মই খুৰীকো উঠনি কৈছিলোঁ, এতিয়া নাজানো খুৰীয়ে কিয় পাল্টি মাৰিছে। উঠনিও খুৰীয়ে কৈছিলে হয় কথাটো, খুৰীয়ে মই কোৱা কথাটো মানি লৈছিলে। এতিয়া তেওঁ পাল্টি মাৰিছে, কিন্তু মই ভাতৰ কথা গোটেইখিনি কথা খুৰীয়ে এতিয়া পাল্টি মাৰিছে, কিন্তু মই গোটেইখিনি বুজাইছোঁ। এতিয়া মই কেমেৰা ফ্ৰণ্টত মই আচলতে এইটো কথা ক'ব নালাগে, মই কওঁ এতিয়া। খুৰাই মোৰ চেষ্টত টাচ কৰে, বুকছত হেৰি কৰিছে, 2 দিন টাচ কৰিছে, গালত টাচ কৰিছে এনেকৈ। এতিয়া মই তেওঁ ডাঙৰ মই চৰ মাৰিব নোৱাৰোঁ বুলি মই জাষ্ট দেখাই দিছোঁ, এনেকৈ মাৰিছে 2 দিন। হয়নে আপোনাৰ? আপুনি তেনেকৈ কৰিছে? ৰ'বচোন খুৰী, মই কথা এটা কৈ আছোঁ। চৰটো মাৰিছে খুৰা, আপুনি বয়সস্থ হয়, সন্মানৰ খাতিৰত একো নকওঁ। ঠিক আছে, মোৰ কথা কোৱাৰ টাৰ্ণ দিয়ক, আপুনি মোক ক'বলৈ দিয়ক খুৰা। তেনেকুৱা হ'ল বহুতবাৰ আমি টাৱেল পিন্ধা অৱস্থাত, বুকুত ইয়াত টাৱেল থাকে আমাৰ, ইয়ালৈকে হেৰি থাকে, কাপোৰ থাকে আমাৰ, টাৱেল থাকে, ভৰিডোখৰ গোটেইডোখৰ ওলোৱা। কিমানবাৰ আমি দৰ্জাখন ভিতৰৰ ফালৰ পৰা মাৰি ল'বলৈ খোজোঁ, ধম 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 কৰি দৰ্জাখন ল'বচোন খুৰী, আপোনালোকে দেখিছে ন? কথাটো ক'ব চান্স দিয়ক। তোমাৰ কথা মতে মোক উত্তৰটো ধম 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 ধমকৈ দৰ্জাখন হেৰি কৰি থাকিব, তাৰমানে দৰ্জাখন মাৰিব নোৱাৰে। এদিন মই ক'লোঁ বোলো খুৰা, এই গা ধুই আছিলে, মই দৰ্জাখন মাৰি থৈছোঁ, তাই মাৰা নাই, মই মাৰিছোঁ। খুৰাই কৈছে কিয় দৰ্জাখন মাৰি থৈছ? মই কৈছোঁ গা ধুই আছে, গা ধুই তহঁতে কি ভাল কাপোৰ পিন্ধি আহিব নোৱাৰো? এতিয়া আপোনালোকে কওক, গা ধুই পেলাই বাথৰুমৰ পৰা বাহিৰলৈ ওলাওঁতে কোনে পাটৰ চিট পিন্ধি আহিব? চবেই বাথৰুমৰ পৰা টাৱেল পিন্ধিয়ে ওলাই আহিব। সেইটো গ'ল। খানাত বহুতবাৰ আমি হেৰি পাইছোঁ, বহুতবাৰ চলি পাইছোঁ, আজিলৈকে কমপ্লেইন কৰা নাই। আৰু এদিন 30 অক্টোবৰৰ দিনাখন তেখেতে মোক এটা বহুত বেয়া কথা কৈছে। মই বহুত বেয়া নাই খুৰা, আপুনি মই নকওঁ, গোটেইখিনি নকওঁ। মই জিম কৰিব বিচাৰিছিলোঁ, তেখেতে ক'লে ইমান ভাল ভাল ফিগাৰ আছে, তহঁতে জিম কিয় কৰিব লাগে, তেনেকৈ ক'লে। তাৰপিছত মই ক'লোঁ নাই খুৰা, মোৰ PCOD আছে, বেয়া নাপাব, মই জিম কৰিব লাগিব, সেইটো মোৰ ঘৰৰ মানুহৰ পৰা মই পাৰ্মিশ্যন লৈ থৈছোঁ। তেতিয়া তেওঁ এনেকুৱা এটা কথা কৈছে, যোনটো মই কেমেৰা ফ্ৰণ্টত মই ক'বলৈ অলপমান অসুবিধা হৈছে। যোনটো কথা কৈছে নিজৰ গিৰিয়েক আৰু ঘৈণীয়েকৰ বাহিৰে কোনেও নকয়। তেতিয়া উঠনি মই খুৰীক এইখিনিতে মই কৈ গৈছোঁ খুৰীক যে খুৰী, মই ইমান দিনে এটা কাৰণে কোৱা নাছিলোঁ, কাৰণ মই বিবাহিত, মোৰ এখন সংসাৰ আছে, মই এখন সংসাৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ, সেইকাৰণে মই কোৱা নাছিলোঁ। কিন্তু তেওঁ তেতিয়া সেই মুহূৰ্তত তেওঁ বুজিছে। মোৰ তাত আপুনি ভিডিঅ' আছে, ভিডিঅ' যদি চাব বিচাৰে মোৰ তাত ভিডিঅ' ৰেকৰ্ডিং আছে, ভিডিঅ' ৰেকৰ্ডিং আছে। মই আপুনি ক'লে নহয় উঠনিচোন মোক ক'বই দিয়া নাছিলে, এতিয়া কিয় কথা কৈ আছে? মই যেতিয়া সেইখিনি কথা দাদা মোক কওঁনে, উঠনি মই যেতিয়া সেইখিনিত মই ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ, তেতিয়া মই ৰেকৰ্ডিঙত
আপোনালোকক মই ভিডিঅ'টো দিম, আপোনালোকে যদি তাত দিব খোজে ক্লিপটো দি দিব, একো প্ৰব্লেম নাই মোৰ। তেতিয়া মই বাৰে বাৰে কৈছিলোঁ যে মই নিজে বিবাহিত, গতিকে মই নিবিচাৰোঁ বেলেগ এখন সংসাৰত জুই লগাটো। মই সেইকাৰণে খুৰী আপোনাক বহুত হেৰিকৈ কোৱা নাছিলোঁ, বহুত কথা সহ্য কৰি আছিলোঁ, কিন্তু আজি মই উপায় নাপাই কৈ দিছোঁ। সেনেকৈ মই বাৰে বাৰে উঠনিকো খুৰীক কৈছোঁ, কিন্তু খুৰীয়ে এতিয়া ৰ'ব খুৰা কিয় ক'বলগীয়া হ'ল সেইটো কৈ দিয়া। কিয় তেখেতে আপুনি এইটো ক্লিপ নাকাটিব। মই আপোনাক অন কেমেৰা এটা মানুহক কথা সুধিছোঁ, বাপিকী হিচাপে তেখেতে বোলে মোক কেয়াৰ লৈছিলে। বাপিকী হিচাপে ফিজিকেল হোৱাৰ কথা কিবা এটা কয় নেকি? বাপেকী হিচাপে কোনোবাই মোক কৈ দিব যে মই তোমাৰ বাপেক হয়, তুমি আহা মোৰ লগত খোৱা, সেইটোতো যুক্তিসংগত কথা নহয়। সেইটোতো মই সঁচা কথাটো কৈ দিওঁ নে মই? তেতিয়াহ'লে কিয় আকৌ আপুনি অস্বীকাৰ কি মানে কৈছে নালাগে ক'ব কওক, আপুনি কি এইটো কথাটো সঁচা নেকি? আপুনি তেখেতে যিটো হেৰি কৈ আছে কথাটো সঁচা, সেইটো কথাটো সঁচা, কিন্তু সেই বস্তুটো হ'ল কিয় ক'লোঁ যে চোৱা ভণ্টি, মই ভণ্টি বুলি মাতো, ভণ্টি বুলি মাতে, কিন্তু ভণ্টি নিজৰ জীয়েক বুলি ভাবে, সেইকাৰণে ফিজিকেলৰ কথা কয়। এজনীক সুধিছে তোৰ বয়ফ্ৰেণ্ডৰ লগত কিবা শাৰীৰিক সম্পৰ্ক হোৱা নাছিলতো? বাপেকে মোৰ দেউতাইতো মোক আজিলৈকে, মোৰ দেউতা নাই ঢুকাই গ'ল, কিন্তু তাই ক'ব মোৰ দেউতা ঢুকাই গ'ল আজিলৈকে, কিন্তু এই মোৰ আজি 26 বছৰ 27 বছৰ হ'ল, মোক কিন্তু কোনোদিন নক'লে মাইনাটো কাৰোবাৰ লগত ফিজিকেল হৈছিলি নেকি? মোকতো কোনোদিন নক'লে মোৰ দেউতাই। তেতিয়াহ'লে এই মানুহজনে মোক কিয় ক'লে? এই মানুহজনে ইমানটো মইতো অধিকাৰ দিয়া নাই। মোৰ হাজবেণ্ডে মোক ক'ব পাৰে, কিবা এটা মোৰ গাত চুব পাৰে, সম্পূৰ্ণ অধিকাৰ আছে। সমাজে বা আইনে হেৰি কৰিছে, তেখেতৰ এইখিনি অধিকাৰ নাই নহয়। খানাক লৈ পেলাই তেখেতৰ ইছ্যু, মই কোনোদিন নকওঁ। মই তেওঁলোকক মই আহাৰ দিনাখনে কৈছোঁ যে খুৰা মোক খানাক লৈ পেলাই বৰ বিশেষ কমপ্লেইন নাই, কিন্তু চুলি এডাল পালে মই কিয় কমপ্লেইন নকৰিম? খানাক লৈ মোৰ একো আপত্তি নাই। তেওঁলোকে সদায় সেই অমিতা গেলা অমিতা সবাকে দি থাকে। ৰাতিয়ে যোৱাকালি চব্জি বান্ধি থৈ দিছো বুজিছা। বাধ্য নকৰিব। তুমি কিয় কৈছা গেলা অমিতা বুলি? আমি যোৱাকালি ৰাতি 11:30 বজাত ৰ'ব না, তুমি কিয় ফাঁকি দিছা? যোৱাকালি 11:30 বজাত 11:45 মানত তেখেতে এইখিনি আমাক কৈছে ওলাই যোৱা। ৰাতি 11:00 বজাত ৰাতি 11:30 তেখেতে কৈছে, মালিকে কৈছে দাদা প্ৰায় 12 বাজিব হৈছে। তেতিয়া দাদা আমাক উলিয়াই দিছে পিজিৰ পৰা। আপুনি সেইটো ক'ব নোৱাৰে নহয়, তেওঁলোকৰ পইচা দিছো, আমি পইচা দি পেলাই আছো। সেইকাৰণে হৈছে খঙত মানুহে উলিয়াই দিব নোৱাৰে চান্দাল বুজিছা। আৰু ওলাই দিম বুলি ক'লে যদি মই উলিয়াই দিম নেকি তেওঁলোকক? হাজবেণ্ডক ফোন কৰি পেলাই তেওঁ ওলাই গৈছে নিজে। আপোনাক পুলিচে কৈছে যে মনে থাকিবলৈ ওলাই দিম বুলি উলিয়াই দিম নেকি? তেতিয়াও সিহঁতে যাব ল'লে মই তেতিয়া ৰাখিম। আপুনি ছাত্ৰীসকলৰ দায়িত্ব লৈ পেলাই আছে, আপুনি ৰাতি কেনেকৈ ওলাই যাবলৈ? আৰু সেইটো মই যেতিয়া তেওঁ কি কৈছে কি কৈছে আপোনাৰ মাথাত নাই, সেইটো কম ডাঙৰ কথা কৈছে। তেখেতে কৈছে যে আপোনাৰ মাথাত নাই নেকি? আপুনি ৰাতি 11:30 বজাত ছোৱালী কেনেকৈ ওলাই যাব? মই MA পৰীক্ষা, মই MA পঢ়া ছোৱালী, তাই নিজৰ গৌৰৱটো তাই নিজে কৰি পেলাই মোক কৈছে আপুনি মাথাত একো নাই, এই ৰাতি বোলে এনেকুৱা কথা কয়। তাই সেইটো কম ডাঙৰ কথা কৈছে। বাইদেউ আপুনি এগৰাকী মহিলা হৈ ৰাতি ছোৱালীকেইজনীক আপুনি কেলে 11 বজাত কেলে যাবলৈ দিছিল? কোনো ৰেছপনচিবিলিটি বুলি কোৱা কোনো বস্তু নাই নেকি? আপুনি না পাৰ্মিশ্যন আছে, আপুনি খানাৰ কমপ্লেইন হোৱাৰ কাৰণে আপুনি ঘৰৰ পৰা ওলাই যাবলৈ দিছে হোষ্টেলৰ পৰা। দুডাল তিনডালকে ডেইলি তেওঁ কৈছে কি আমাৰ মাথাৰ মিক্স কৰি পেলাই তেওঁলোকক বদনাম কৰিছে। এতিয়া আপোনালোকে দেখিছে আমি উপায় নাই দাদা, মই কৰি সেই বস্তুটো ডক্টৰে ধমকি দিছে। এই কথাটোৱে কৈছে দাদা, এই কথাটো আজিলৈকে মোৰ হাজবেণ্ডৰ বাহিৰে বেলেগ দ্বিতীয় কোনো মতা মানুহে ক'বলৈ সাহস হোৱা নাই। এই কথাটো তেওঁ কেনেকৈ ক'লে? ঠিক আছে, মই এটা কথা কৈছোঁ, মৰমত ময়ো কাৰোবাক কিবা ক'ব পাৰোঁ বা তেওঁ কাৰোবাক কিবা ক'ব পাৰে, এই কথাটো কোৱাটো যুক্তিসংগত হয়নে?
কওক আপোনালোকে আপোনাক তেওঁ ৰাইটটো দিয়া নাই সেইটো মোৰ মানুহজনৰ মোৰ হাজবেণ্ডৰ বাহিৰে মই কাকো ৰাইট দিয়া নাই কোনো ক'ব নোৱাৰে সেই কথাষাৰ আচলতে মোৰ আপুনি যদি ভাবিয়ে ল'লে তেনেকৈ সেইটো নাপায় নহয় কিন্তু আপুনি তেনেকৈ কৈ আছে আমি গম পাই তেওঁক সোধা নাই ভালকৈ কথা প্ৰেম কৰি আছোঁ সেইটোৰ লগত কথা নাই খানাটোৰ লগত কথা নাই আপোনাৰ কিন্তু এইটোহে ডাঙৰ বেছি এদিন তাই আন্টিয়ে এতিয়াও মানি নলয় যে এইটো কথা সঁচা তেওঁ এটাই কৈছে যে এইখিনি হোৱাৰ কাৰণে মই প্ৰেম কৰিছোঁ এই কথাখিনি কিয় মই মোৰ বদনাম কৰিম আজি অন কেমেৰা মই ক'ব পাৰোঁ কালি বহুত ধৈৰ্যৰে আমি ওপৰত কথাখিনি কৈ আছোঁ এই অকণমান খং কৰিছে সেইটো সঁচা কথা আপুনিও বহুত ধৈৰ্যৰে আমি কৈ আছোঁ আংকলেও সেইটো একচেপ্ট কৰিছে কিন্তু যেতিয়া তলত আহি আকৌ পুনৰ তাত আমি কৈছোঁ যে আমি চুলি ছিঙি কিনি এইখিনি ভাত যিখিনি খাইছোঁ আমি কিনি খোৱা ভাত ইয়াত পইচা দি খাইছোঁ চুলিডাল ছিঙি আমি খোৱা ভাতখিনিত কিয় মিলাম যেতিয়া আমি কৈছোঁ মানুহজনে নামানে তেতিয়া মোক কৈছে যে তহঁত এতিয়া পিজি পাওঁ মই কেনেকৈ কৈছোঁ মই সেইটো কওঁ মই কৈছোঁ আপোনাৰ এইটোত কিবা আছেনে নাই 10জনী ছোৱালী এই ৰাতিখন ক'ত যাব তেতিয়া কৈছোঁ কিয় নক'ম কাৰণ মই সৰু ছোৱালী নহয় ডাঙৰ ছোৱালী মই যুক্তিৰ কথাটো মই নিশ্চয় ক'ম কোৱাৰ অধিকাৰ সকলোৰে আছে তেখেতসকলৰ যেনেকৈ অধিকাৰ আছে আমাৰো আছে খুৰাৰ লগত আন্টিয়ে কৈছে কথাটো বহাইছে এইটো নহয় আজি এদিন দুদিনৰ কাৰণে খোলা নাই আপুনি এইটো বস্তু আপুনি ব্যৱসায় হিচাপে লৈছে হোটেলত আপোনাৰ কাষ্টমাৰক আপুনি ওলাই যাব ক'ব পাৰে খঙত কৈ দিলে খঙত সেইটো ওলাই যাবলৈ কয় মৰমত সেইটো কথা কয় মই বুজি নাপাওঁ এওঁলোকৰ ইম'শ্যনবোৰ ইমান আউট অফ লিমিট কিহৰ কাৰণে খঙত তেওঁলোকে ওলাই যাবলৈ কয় ৰাতি 11:30 12টা বজাত আন্টিয়ে কৈছে সেইষাৰ কথা কোনে কৈছে তেওঁলোকক খঙৰ লিমিটত কৈছে কিয় কৈছোঁ সেইটো কৈছোঁ মইতো তেতিয়াতো মই বিশেষকৈ নাথাকোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত